নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। ৫ দফা দাবীৰে অংগনবাড়ী কৰ্মীসকলে ASDMৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছৰ জিলা সভাপতি আৰু কিছুমান সন্থাৰ সদস্যসকলে অংগনবাড়ী শ্ৰমিকৰ আন্দোলনত সমৰ্থন আগবঢ়াইছে। কেইদিনমানৰ ধৰি অংগনবাড়ী কৰ্মীসকলে ASDMৰ কাৰ্যালয় মুনিচিয়াৰীত উপস্থিত হয়। ইয়াত চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। ব্লকৰ সভানেত্ৰীয়ে এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে হিংসাত্মক আন্দোলন সকীয়াই দিছে। এইবোৰেই দাবী: প্ৰতিদিনে ৬০০ টকাৰ সন্মানীয় ধন দিব লাগে। অৱসৰৰ সময়ত ২ লাখ টকা দিব লাগে। কেন্দ্ৰলৈ টেক হোম ৰেচন পৰিবহণৰ বাবে ধন দিব লাগে। মোবাইল ফোনত টকা দিব লাগে আৰু নিউট্ৰিচন ট্ৰেকাৰৰ বাবে ৰিচাৰ্জ কৰিব লাগে।